অভিনেতা ৰাতুল দাসৰ ভাল খবৰটো পাইছেনে? বহুতে সামাজিক মাধ্যমত সুধি আছে, দাদা আপোনাৰ বিয়া নেকি? সঁচাকৈ মাঘত অসমৰ জনপ্ৰিয় সুদৰ্শন অভিনেতা ৰাতুল দাসৰ বিয়া নেকি? সবিশেষ জানিবলৈ অকল স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমৰ চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা ৰাতুল দাস অৰ্থাৎ ভ্ৰাম্যমাণ থিয়েটাৰৰ বৰ্তমান যুৱ প্ৰজন্মৰ উদীয়মান অভিনেতা তথা জনপ্ৰিয় অভিনেতা ৰাতুল দাসে সামাজিক মাধ্যমত নিজেই শ্বেয়াৰ কৰিছে সেই সুখবৰটো। সবিশেষ জানিবলৈ পাব, ভিডিঅ'টো শেষলৈকে অনুগ্ৰহ কৰি চাই থাকিব। সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে নিজেই ভাল খবৰ শ্বেয়াৰ কৰি কৈছে যে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ আৰু আপোনালোকক আজি দেখায়ো দিম। হয় বন্ধু বান্ধৱীসকল, অভিনেতা ৰাতুল দাসে কয় যে মই বৰ্তমান 2023-24 নাট্যবৰ্ষত বৃন্দাবন থিয়েটাৰত আছোঁ আৰু 2024-25 নাট্যবৰ্ষত পুনৰ বৃন্দাবন থিয়েটাৰত থাকিম। ইতিমধ্যে এখনি নাটকৰ পোষ্টাৰ মুকলি হৈছে। নাটকখনৰ নাম হ'ল স্বনামধন্য নাট্যকাৰ ৰাজদ্বীপৰ বিষাক্ত গোলাপ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আছিল ইমানেই। যদি আপোনালোকে চাই ভাল পালে তেনে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।